কৰাৰ এক পদক্ষেপ। 40 লাখ মহিলা লাখপতি বাইদেউ বনাবৰ কাৰণে মই কষ্ট কৰিছো, সংগ্ৰাম কৰিছো। প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ত অসমৰ দৰে দুখীয়া ৰাজ্যখনত সঞ্চয় কৰি মই বিলাই দিব পাৰিছো। তাতে সফলতা এইখিনি কংগ্ৰেছে কৰিলেহেঁতেন আমাৰ অসমৰ পৰা দৰিদ্ৰতা নোহোৱা হৈ গ'লহেঁতেন। আমাৰ অসমখন ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত কেতিয়াবা আজি আমাৰ নাম থাকিব পাৰিলে। এক নিৰ্দিষ্ট কাম সূচাৰ পৰা সামগ্ৰী প্ৰস্তুতকৰণ তথা বিপণনৰ সুবিধা প্ৰদান পৰ্যন্ত প্ৰতিফলে মহিলাসকলক আগুৱাই নিয়াৰ বাবে চৰকাৰখন সংকল্পবদ্ধ। মহিলাসকলক সামগ্ৰীসমূহ তৈয়াৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণেৰে উৎসাহিত কৰাৰ লগতে